নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 19 ডিচেম্বৰ। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব 9টা নতুন আঁচনি। প্ৰতিগৰাকী মহিলা আৰু পুৰুষৰ বেংক একাউণ্টত পোনে সোমাব 2000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। অৰুণোদয়ৰ প্ৰতিজন মহিলাৰ বাবে অত্যন্ত ভাল খবৰ। 1250 টকাৰ পৰিৱৰ্তে চৰকাৰে প্ৰদান কৰিব 3100 টকা। যিসকলে এতিয়ালৈকে আত্মগত 10,000 টকা পোৱা নাই সেইসকল ব্যক্তিৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026 পৰৱৰ্তী কিস্তি প্ৰদান কৰিব 25,000 কোটি টকা। যিসকলে চৰকাৰী কৰৰ বাবে জিঅ' ৰিনিউ কৰিছে অতি শীঘ্ৰে চৰকাৰী কৰ টকা সোমাব একাউণ্টত। ইলেকশ্যনৰ আগতে কৰিব লাগিব এইকেইটা গুৰুত্বপূৰ্ণ কাম। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। বিনামূলীয়া ই ৰিক্সা লাগে নেকি আপোনাৰ? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। বিনামূলীয়া ই ৰিক্সা আৰু মপেডৰ বাবে আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। চলি আছে অনলাইন আবেদন প্ৰক্ৰিয়া। শীঘ্ৰে কৰক অনলাইনত আবেদন। অনলাইনত আবেদনৰ অন্তিম তাৰিখ হৈছে 30 ডিচেম্বৰ। 30 ডিচেম্বৰৰ পূৰ্বে আপুনি কৰক আবেদন। www.linguisticminority.in ৱেবছাইটত কৰিব পাৰিব আবেদন। আবেদন কৰিবলৈ সাজু কৰক নথিপত্ৰ। বাৰ্ষিকৰ প্ৰমাণপত্ৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, পাছপোৰ্ট সাইজ ফটো হ'লে কৰিব পাৰিব আবেদন। বাৰ্ষিক সংখ্যালঘুৰ বাবে চলি আছে এই বিশেষ আঁচনি। হয়, যদি আপুনি এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰক। ই ৰিক্সা আৰু মপেডৰ বাবে কৰিব পাৰিব আবেদন। কি নথিপত্ৰ লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আৰু আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে আবেদন কৰিব পাৰে। মাজত মাত্ৰ কেইটাদিনমান বাকী আছে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই নতুন 4টা আঁচনি প্ৰদান কৰিব ৰাজ্যৰ প্ৰতিগৰাকী মহিলা আৰু পুৰুষসকলক। কেৱল মহিলা আৰু পুৰুষসকলে স্বাৱলম্বী নহ'ব, যুৱক আৰু যুৱতীসকলো হ'ব স্বাৱলম্বী, ল'ৰা আৰু ছোৱালী সকলো হ'ব স্বাৱলম্বী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 2026 পৰা কেইবাটাও নতুন আঁচনি আৰম্ভ কৰিব। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ হ'ব বাবু আঁচনি। বাবু আঁচনিৰ জৰিয়তে সৰু ল'ৰা আৰু ছোৱালী হ'ব প্ৰাধান্য আৰু সকলোকে প্ৰাধান্য দিয়া হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। যুৱকসকলে কৰিব পাৰিব আবেদন। শীঘ্ৰে সাজু কৰক নথিপত্ৰ। 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দালি, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত এই 3টা সামগ্ৰী মাত্ৰ 100 টকাতে লাভ কৰিব। ৰেচন কাৰ্ডৰ হিতাধিকাৰীয়ে পাব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি পাব পাৰে অৰুণোদয় আঁচনিৰ ধনৰাশি। 1250 টকাৰ পৰিৱৰ্তে চৰকাৰে প্ৰদান কৰিব পাৰে 3100 টকা। জানুৱাৰীত ৰাজ্যবাসীয়ে ৰন্ধন গেছত পাব বৃহৎ ৰাজসাহায্য। মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা যোজনাৰ ৰন্ধন গেছ। যদি আপোনাৰ ঘৰত উজ্জ্বলা ৰন্ধন গেছ আছে তেন্তে আপোনাৰ বাবে ভাল খবৰ। মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীয়ে পাব 250 টকাৰ ৰাজসাহায্য। হয়, এটা নহয় দুটা নহয় কেইবাটাও আঁচনিৰ কথা উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এইকেইটা আঁচনিৰ সুবিধা কেনেকৈ আবেদন কৰিব, কি নথিপত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিব। নিশ্চয় আপোনালোকক সম্পূৰ্ণকৈ 1 জানুৱাৰীৰ পৰা ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 24 ঘণ্টাৰ ভিতৰত ভাৰতৰ পৰা বিতৰণ কৰা হ'ব 15টা বাংলাদেশীক। বিদেশী ন্যায়াধীকৰণে চিনাক্ত হৈছে 15 বাংলাদেশী আৰু মাত্ৰ কেইটামান ঘণ্টাৰ পিছতে বিতৰণ কৰা হ'ব 15 বাংলাদেশীক। চিনাক্ত হোৱা বাংলাদেশীকেইটা জোহৰা খাতুন। কেইবাজনৰ নাম উল্লেখ কৰা হৈছে আৰু এইকেইজনৰ নাম তালিকাত অন্তৰ্ভুক্ত হৈ আছে। আব্দুল আজিজ আহেদা খাতুন, আফুজা খাতুন, হুছেইন আলী, ফজিলা খাতুন, আনোৱাৰা বেগম, আশা খাতুন, নজৰুল ইছলাম, ৰহিম শেখ, বাৰিক আলী, ইদিছ আলী, ৰুস্তম আলী, আনোৱাৰ খান, তাহেৰ আলী। নগাঁও বিদেশী ন্যায়াধীকৰণত চিনাক্ত হৈছে 15 বাংলাদেশী কেইটা। নগাঁও আয়ুক্তৰ নিৰ্দেশত কৰা হ'ব বিতৰণ। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, কংগ্ৰেছৰ ডাঙৰ নেতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা ধন লয়। 2026ত 20খনতকৈ অধিক আসন নাপায় কংগ্ৰেছে। কংগ্ৰেছ বিজেপিৰ A+ টিম বুলি মন্তব্য কৰিছে। মৌলানা বদৰুদ্দিন আজমলে এনেকুৱাকৈ বিজেপিক তুলনা কৰিছে। কংগ্ৰেছ নে বিজেপি আমাৰ শত্ৰু, কোন আমি নাজানো, এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। বিজেপিক আমি আমাৰ শত্ৰু বুলি ভাবোঁ। মুছলমানে কি কৰিব কি নকৰিব সেয়া মুখ্যমন্ত্ৰীয়ে কয়।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক হিটলাৰী আখ্যা দিছে বদৰুদ্দিন আজমলে। হিটলাৰৰ দৰে কাম কৰি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নিচিনা জালি মুখ্যমন্ত্ৰী পৃথিৱীত নাই। সংবাদমেল পাতি এনেকুৱাকৈ সৰব হৈ পৰিছে মৌলানা বদৰুদ্দিন আজমলে। তাৰ পিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, মুছলমানক বদনামী কৰিবলৈ চেষ্টা কৰিছে বিজেপি নেতাই। ছ'চিয়েল মিডিয়াত মুছলমান যুৱকৰ বিৰুদ্ধে অপপ্ৰচাৰ, বিজেপি নেতাৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী। হিন্দু যুৱতীৰ সৈতে মুছলমান যুৱকে অপকৰ্ম কৰা বুলি দিছিল পোষ্ট, আৰু যুৱতীগৰাকীৰ প্ৰাণ লোৱা বুলিও অপপ্ৰচাৰ বিজেপি নেতাৰ, আৰু অপপ্ৰচাৰ চলোৱা বিজেপিৰ যুৱ মৰ্চাৰ নেতাক গ্ৰেপ্তাৰ আৰক্ষীৰ। গুৰুগ্ৰাম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সূৰ্য মিশ্ৰ নামৰ নেতাক, আৰু আৰক্ষীৰ চাইবাৰ শাখাই গ্ৰেপ্তাৰ কৰে সূৰ্যক। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, 2026 বিজেপিক পুলিয়ে পোখাই উবালি পেলোৱা হ'ব, এনেকুৱাকৈ কেইবাটাও ডাঙৰ মন্তব্য কৰিছে। অসমৰ মাটিত স্বাভিমানী আপোচবিহীন জাতীয়বাদ প্ৰতিষ্ঠা হ'ব। অসমৰ মাটিত সকলোৱে স্বাভিমানীৰে মৰ্যাদা সহকাৰে জীয়াই থাকিব। অসমীয়া সমাজৰ নীতি আদৰ্শ ভয়াৱহ সংকেত লৈ ঠেলি দিছে বিজেপিয়ে। কেৱল ইয়াৰ নহয়, সমমৰ্যাদা, সম উন্নয়ন, সম অধিকাৰ থাকিব লাগিব। সাম্প্ৰদায়িক দল বিজেপি 2026 বিদায় দিয়াৰ সকলোৱে সংকল্প লওক। অসমৰ জনসাধাৰণক বিশ্বাসঘাতকতা কৰিলে বিজেপিয়ে, এনেকুৱাকৈ উদ্ধত ভাষণ দিছে অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈ। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, চৰকাৰী চাকৰিতকৈ মোৰ আত্মসন্মান ডাঙৰ। মোৰ আত্মসন্মান আঘাত কৰাটো মই সহ্য নকৰোঁ। য'ত নাৰীৰ সন্মান নাই তেনে চাকৰি মই নকৰোঁ। য'ত নাৰীক ৰাজহুৱাকৈ অপমানিত কৰা হ'ল, এনেকুৱা চৰকাৰী চাকৰি মোক নালাগে। মানসিকভাৱে ভাঙি পৰিছে নীতিশ কুমাৰে হিজাব খোলা মহিলা চিকিৎসক। ৰাজহুৱা মঞ্চত অপমানিত হোৱাৰ বাবে লৈছে ডাঙৰ সিদ্ধান্ত। চিকিৎসকৰ চাকৰি নকৰাৰ সিদ্ধান্ত লৈছে চিকিৎসক নুছৰত প্ৰবীণে, আৰু নুছৰতৰ ভাতৃয়ে জনাইছে এই কথা। চিকিৎসকৰ নিযুক্তি পত্ৰ আনিবলৈ যোৱাৰ সময়তে ঘটিছিল এই ঘটনা, আৰু বিহাৰ চৰকাৰৰ অধীনত কাম নকৰাৰ সিদ্ধান্ত লৈছে। নীতিশ কুমাৰৰ এই কাণ্ডক লৈ তীব্ৰ সমালোচনা। আনফালে পাকিস্তানৰ পৰা নীতিশ কুমাৰক ভাবুকি দিয়া হৈছে। ক্ষমা নোখোজিলে আক্ৰমণৰ ভাবুকি দিছে ইছলামিক কট্টৰপন্থীৰ। ভিডিঅ'ৰ জৰিয়তে ভাবুকি পাকিস্তানৰ। ৰাজহুৱা মঞ্চত মুছলমান যুৱতীৰ হিজাব খুলি বিপদত নীতিশ কুমাৰ। মুছলমান সমাজৰ সন্মুখত নীতিশ কুমাৰক বিনা চৰ্তে ক্ষমা খোজাৰ দাবী। ইছলামিক কট্টৰপন্থীৰ টাৰ্গেটত নীতিশ কুমাৰ। ক্ষমা নোখোজিলে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব বুলি ভাবুকি দিছে। মানসিকভাৱে ভাঙি পৰিছে নীতিশ কুমাৰে হিজাব খোলা মহিলা চিকিৎসক। ৰাজহুৱা মঞ্চত মুছলমান যুৱতীৰ হিজাব খুলি বিপদত পৰিছে নীতিশ কুমাৰ। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, শ্যামকানুৰ সিদ্ধাৰ্থ শেখৰ অমৃতপ্ৰভাক এনকাউণ্টাৰ কৰক। জুবেন গাৰ্গৰ ঘটনাত জড়িত 7 অভিযুক্তৰ এনকাউণ্টাৰ কৰক বুলি মন্তব্য কৰিছে শৃংখল চলিহাই। অসমৰ জনগণে 7 অভিযুক্তৰ এনকাউণ্টাৰ বিচাৰে। 7 অভিযুক্তৰ এনকাউণ্টাৰ হোৱাটো অসমৰ খিলঞ্জীয়া সত্তাই বিচাৰে। খবৰ যি অসমৰ মানুহৰ মনত এতিয়াও জ্বলি আছে। আগতেও কৈছোঁ, এতিয়াও কম, এনকাউণ্টাৰ কৰিব লাগে। ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। জুবেন গাৰ্গৰ ওপৰত কোনো ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ। চাৰ্জশ্বিট দাখিলৰ পাছতে শৃংখল চলিহাৰ বিস্ফোৰণ। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, ৰাজ্যৰ কৃষকসকলৰ বাবে আহি গ'ল ডাঙৰ খবৰ। শীঘ্ৰে প্ৰতিগৰাকী কৃষকে পঞ্জীয়ন কৰিব লাগিব নিজৰ নাম। জিলাই জিলাই চলি আছে কৃষকৰ পঞ্জীয়ন কাৰ্যসূচী। সকলো পিতৃ নিৰ্বিশেষে কৃষকসকলে পঞ্জীয়ন কৰাটো বাঞ্ছনীয়। পঞ্জীয়নৰ বাবে নিজ নিজ গাঁও প্ৰধানৰ সৈতে যোগাযোগ কৰক আপুনি। জিলা সাধাৰণ সেৱা কেন্দ্ৰ CSC সমূহতো পঞ্জীয়ন চলি আছে। কৃষক পঞ্জীয়নৰ বাবে প্ৰয়োজন হ'ব 4বিধ নথিপত্ৰ: আধাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ পঞ্জীকৃত মোবাইল নম্বৰ আৰু মাতৃ জমাবন্দী। এই 4খন নথিপত্ৰ আছে নেকি আপোনাৰ? তেনে ক্ষেত্ৰত আপুনি লাভ কৰিব বছৰি 6,000কৈ টকা। এই 4বিধ নথিৰ সৈতে আপুনি পঞ্জীয়ন কৰিব পাৰিব নিজৰ নাম। কৃষক পঞ্জীয়ন হোৱাৰ পিছতে লাভ কৰিব চৰকাৰৰ বহু সুবিধা। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে এই জাননী। আন জিলাসমূহৰ লগতে যোৰহাট জিলা কৃষি বিষয় জাৰি কৰিছে এই জাননী। তাৰপিছত অসমবাসী ৰাজুক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, 10 জানুৱাৰীৰ পূৰ্বে ADR-ৰ 4ৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে পাব নিযুক্তি পত্ৰ। 15 তাৰিখৰ আশে-পাশে 3য় বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে লাভ কৰিব নিযুক্তি পত্ৰ। অভিযান্ত্ৰিক কৃষি আদি আন বিভাগীয় নিযুক্তিও শীঘ্ৰে সম্পূৰ্ণ হ'ব। ফেব্ৰুৱাৰী মাহৰ 10 তাৰিখৰ পূৰ্বে সম্পূৰ্ণ হ'ব সকলো ধৰণৰ নিযুক্তি পৰ্ব।
মডেল কোড অফ কণ্টাক্ট অহাৰ পূৰ্বে সম্পূৰ্ণ হ'ব নিযুক্তি প্ৰক্ৰিয়া। ADADত উত্তীৰ্ণ শিক্ষাৰ্থীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 10 জানুৱাৰীৰ পূৰ্বে ADAD চতুৰ্থ বৰ্গৰ উত্তীৰ্ণ প্ৰাৰ্থীয়ে পাব নিযুক্তি পত্ৰ। ইয়াক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাইভযোগে কেইবাটাও বৃহৎ মন্তব্য কৰিছে। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰী পকীঘৰৰ তালিকাত সোমাইছে বহু ভুৱা হিতাধিকাৰীৰ নাম। কেঁচা ঘৰ থাকিলেহে পাব পকীঘৰ। জীৱিকা সখী পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগক বিহু দি হৈছে। গুৱাহাটীৰ ফটো মাৰি যথমতে হিতাধিকাৰী বঢ়াইছে সংখ্যা। ইয়াক লৈ চৰকাৰে নতুনকৈ আৰম্ভ কৰিছে গাঁৱে গাঁৱে ভেৰিফিকেশ্যন। আপোনাৰ গাঁও বা অঞ্চলত এতিয়ালৈকে ভেৰিফিকেশ্যন হোৱা নাই নেকি? যদি হোৱা নাই অতি শীঘ্ৰে হ'ব ভেৰিফিকেশ্যন। গাঁও পঞ্চায়তে শুদ্ধ তালিকা দিয়াৰ আহ্বান মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ। দুৰ্নীতি কৰাসকলৰ বিৰুদ্ধে কঠোৰ হ'ব চৰকাৰ। দুৰ্নীতি কৰা জীৱিকা সখী গাঁও পঞ্চায়তৰ সভাপতি যাব জেললৈ। কৃষকৰ ভুল তথ্য দি সকলৰ বিৰুদ্ধে কঠোৰ হৈছে চৰকাৰ। আপোনাৰ এতিয়াও কৃষকৰত আছে নেকি? চিন্তাৰ কোনো কাৰণ নাই। সকলোৱে লাভ কৰিব চৰকাৰী পকীঘৰ। 1 টকাও নিদিয়াকৈ যোগ্য লোকে পাব চৰকাৰী পকীঘৰ। প্ৰতিগৰাকী দৰিদ্ৰ হিতাধিকাৰী লাভ কৰিব PMAYৰ অধীনত চৰকাৰী ঘৰ। নতুনকৈ 15 লাখ পৰিয়ালে লাভ কৰিব এই চৰকাৰী ঘৰ। 15 লাখ পকী চৰকাৰী ঘৰত অনুমোদন দিছে প্ৰধানমন্ত্ৰীয়ে। হয়, যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ'ডিং কৰিছে, আপোনাৰ বাবে অত্যন্ত ভাল খবৰ। অতি শীঘ্ৰে চৰকাৰী ঘৰৰ টকা প্ৰদান কৰিব। ইলেকশ্যনৰ পূৰ্বে সকলো একাউণ্টত চৰকাৰী ঘৰৰ টকা সোমাব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 2026 নিৰ্বাচনক লৈ সাজু হৈছে বিজেপি। নিৰ্বাচন বিজেপি মিত্ৰজোঁটত কুচকাৱাজ আৰম্ভ। 103টা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বিজেপিয়ে। বহুতৰে কাট খাব টিকট। যুৱ প্ৰজন্ম মহিলাক স্থান দি পুৰণি বহুতক কৰা হ'ব আঁতৰ। ইতিমধ্যে বিজেপিয়ে নিশ্চিত কৰিছে প্ৰাৰ্থীৰ তালিকা। নিৰ্বাচনক বিজেপিৰ ৰণনীতি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ মন্তব্য। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ 6,450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। 2,550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে। কৃষকক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। হয় বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।